হিৰুল আপোনাৰ সৈতে সংযুক্ত হৈ আছে, আপুনি ক'ত উপস্থিত আছে আৰু তাত কেনেধৰণৰ মক ড্ৰিল চলি আছে হিৰুল? আচক ইতিমধ্যেই গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে বিভিন্ন স্থানত ইতিমধ্যে মক ড্ৰিল আৰম্ভ হৈছে, অৰ্থাৎ সজাগতামূলক বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু মহানগৰীৰ কেইবাখনো বিদ্যালয় কলেজত আজি মক ড্ৰিল কৰা হ'ব। এই মুহূৰ্তত মই মালিগাঁৱৰ কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত আছোঁ আৰু দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে মক ড্ৰিল আৰম্ভ হৈছে, কি ধৰণে বায়ু আক্ৰমণৰ সময়ত কেনেধৰণে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই ইয়াতে দৃশ্যাংশ দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত, যাতে যুদ্ধৰ সময়ছোৱাত কোনো ধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় বা সজাগতামূলক যিসমূহ ব্যৱস্থা সেইসমূহ গ্ৰহণ কৰিব পাৰে। এই যিটো কাৰ্যসূচী এই কাৰ্যসূচী গ্ৰহণ কৰিছে আচলতে চিভিল ডিফেন্স, লগতে NSS আৰু গুৱাহাটী প্ৰশাসনৰ নিৰ্দেশ মৰ্মে, গুৱাহাটীৰ জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে এনেধৰণৰ কাৰ্যসূচী গুৱাহাটীৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে। আমি দৃশ্যাংশ পোনপটীয়াভাৱে ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কাৰণ যুদ্ধৰ দামামা আৰম্ভ হৈছে। পাকিস্তানে প্ৰতিটো আক্ৰমণ আচলতে ভাৰতে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে, প্ৰত্যাক্ৰমণ পূৰ্ণদমে আচলতে ভাৰতীয় সেনাই দিবলৈ সক্ষম হৈছে। এই সময়ছোৱাত যাতে শত্ৰুপক্ষৰ আক্ৰমণত কোনো ধৰণৰ যাতে অধিক আচলতে ক্ষয়ক্ষতি নহয়, তাৰ বাবে এনেধৰণে বিভিন্ন স্থানত এনেধৰণৰ সজাগতামূলক অনুষ্ঠান আয়োজন কৰাৰ বাবে গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা বিভিন্ন ৰাজ্যসমূহত অনুৰোধ জনোৱা হৈছে বা আহ্বান জনোৱা হৈছে। সেই নিৰ্দেশ অনুসৰিয়েই গুৱাহাটী প্ৰশাসনে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আজিৰ দিনটোত গুৱাহাটীৰ মালিগাঁৱৰ কেইবাখনো স্কুল কলেজত এনেধৰণৰ মক ড্ৰিল কৰা হ'ব। এই মুহূৰ্তত আমি পোনপটীয়াভাৱে সেই মক ড্ৰিলৰ দৃশ্যাংশ দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ, কিছু কথা পাতিবলৈ চেষ্টা কৰিম। চিভিল ডিফেন্স লগতে বিষয়ববীয়াসকল আছে, মই অকণমান আপোনাৰ কাষলৈ আহিছোঁ, যিহেতু যুদ্ধৰ যি পৰিস্থিতি তাৰ সৈতে মোকাবিলা কৰিবলৈ ইতিমধ্যেই মক ড্ৰিল আৰম্ভ হৈছে। গুৱাহাটীৰ মালিগাঁৱৰ আজি কেইবাখনো স্কুল কলেজত এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। কেনেধৰণে গোটেই কাৰ্যসূচী আপোনালোকে কৰা হ'ব? আজিৰ পৰা আমাৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী আৰম্ভ হৈ আছে। প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী 7 তাৰিখে ডিষ্ট্ৰিক্ট লেভেলত আমাৰ অনুষ্ঠিত হৈ গৈছে আছাম পুলিচ বেটেলিয়ানৰ ফিল্ডত। আজিৰ পৰা দ্বিতীয় পৰ্যায়। আজি প্ৰথমতে ইয়াতে মালিগাঁও অঞ্চলৰ কামাখ্যা বিদ্যালয়ত হৈ আছে। ইয়াৰ পিছতে পাণ্ডু আদৰ্শ বিদ্যালয়ত হ'ব, বিদ্যা নিকেতন স্কুলত হ'ব, পাণ্ডু মহাবিদ্যালয়ত হ'ব আৰু আবেলি হ'ব গীতানগৰ খেলপথাৰত। তো আমি এই দ্বিতীয় পৰ্যায়ৰ মক ড্ৰিলত আমি আশা কৰিছোঁ যে গুৱাহাটীৰ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ প্ৰত্যেকেই যুদ্ধকালীন তৎপৰতাত এই মক ড্ৰিল আয়ত্ব কৰিব। শত্ৰুৰ বিমান আক্ৰমণ যদি হয়, সেই বিমান আক্ৰমণৰ সময়ত আমি যাতে নিজক সুৰক্ষিত ৰাখিব পাৰোঁ, বেলেগকো যাতে সুৰক্ষা প্ৰদান কৰিব পাৰোঁ, তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ এই প্ৰচেষ্টা কৰা হৈছে। এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, ইয়াৰ চাইৰেন বাজি উঠিছে আৰু চাইৰেনৰ লগে লগে কেনেধৰণে সজাগতামূলক কাৰ্যসূচী ল'ব লাগে সেয়াসমূহ দেখুওৱা হৈছে। ইয়াৰ চাইৰেন বাজি উঠিছে ইয়াৰ বিদ্যালয়ৰ চৌহদত। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে ND24 দৰ্শকসকলক, যেতিয়া শত্ৰুপক্ষই আক্ৰমণ কৰিব, যেতিয়াই চাইৰেন বাজি উঠিব সামৰিক বাহিনীৰ তৰফৰ পৰা, গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা, সেই চাইৰেন বাজি থকা সময়ত কেনেধৰণে আচলতে সজাগ হ'ব লাগিব, কেনেধৰণে সতৰ্ক হ'ব লাগিব সাধাৰণ জনতা, সেয়া দেখুওৱা হ'ব। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া কণ ছাত্ৰ ছাত্ৰীসকল কামাখ্যা বিদ্যালয়ৰ, আৰু তেওঁলোকক দেখুওৱা হৈছে, তেওঁলোকৰ আগত প্ৰদৰ্শন কৰা হৈছে এয়া সতৰ্কতামূলক কাৰ্যসূচী। আমি দেখুৱাইছোঁ পোনপটীয়াভাৱে ND24 দৰ্শকসকলক যে চিভিল ডিফেন্স লগতে NSS জিলা প্ৰশাসনৰ উদ্যোগত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। মই ইতিমধ্যেই জনাইছোঁ, যুদ্ধৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শত্ৰুপক্ষৰ আক্ৰমণৰ ফলত যাতে ক্ষয়ক্ষতি নহয়, তাৰ আগতেই যাতে জনতা সজাগ হৈ থাকিব পাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ সজাগতামূলক কাৰ্যসূচী বিভিন্ন স্থানত ৰূপায়ণ কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তত এনেধৰণৰ মক ড্ৰিল কৰা হৈছে আৰু ঠিক তেনেধৰণে গুৱাহাটীৰ আজি 5টাকৈ স্থানত এনেধৰণৰ মক ড্ৰিল কৰা হ'ব। আমি পোনপটীয়াভাৱে ND24 ইণ্ডিয়ান এয়াৰফৰ্চৰ পৰা যেতিয়ালৈকে ইনফৰমেশ্যন ড্ৰিল চলোৱা হৈছে। মালিগাঁৱৰ দৃশ্য আমি দেখুৱাইছোঁ, যুদ্ধৰ সময়ত কেনেধৰণে সাধাৰণ নাগৰিকৰ পৰা ছাত্ৰ ছাত্ৰীলৈকে কেনেধৰণে নিজকে বচাব লাগিব। নাগৰিকৰ যিহেতু এটা কৰ্তব্য যে
নিজকে সুৰক্ষিত ৰাখিব লাগিব নাগৰিকৰ সেয়াই কৰ্তব্য আৰু পুনৰ গৈছোঁ হিৰুলৰ ওচৰলৈ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয়ত যি মক ড্ৰিল অনুষ্ঠিত হৈ আছে সেয়া দৃশ্যাংশ দেখুৱাইছোঁ কি ধৰণে আচলতে শত্ৰুপক্ষৰ আক্ৰমণত কেনেধৰণে আচলতে যিসকল লোক আছে কেনেধৰণে সতৰ্ক হ'ব পাৰে সজাগ হ'ব পাৰে সেইসমূহ দেখুওৱা হৈছে ছাত্ৰ ছাত্ৰীসকলক বুজোৱা হৈছে যে চাইৰেন যেতিয়া বাজি উঠিব বা বিপদ ঘণ্টা যেতিয়া বাজি উঠিব কেনেধৰণে তেওঁলোক সজাগ হ'ব তেওঁলোক কেনেধৰণে সতৰ্ক হৈ থাকিব সেই সময়ছোৱাত সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুওৱা হৈছে আৰু যিগৰাকী চিভিল ডিফেন্সৰ বিষয়া তেওঁ লোকসকলক আচলতে তেওঁ বুজোৱাৰ চেষ্টা কৰিছে আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৱাহাটীৰ 5টাকৈ স্থানত এনেধৰণে মক ড্ৰিল চলোৱা হৈছে মালিগাঁও ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ৰ এই দৃশ্য আমি দেখুৱাইছোঁ অগ্নিকাণ্ড সংঘটিত হ'লে কি ধৰণে সতৰ্কতা ব্যৱস্থা অৱলম্বন কৰিব লাগে সেয়া দেখুওৱা হ'ব এয়া এটা চৌহদত অগ্নিকাণ্ড সংঘটিত হৈছে আৰু এই অগ্নিকাণ্ড কি ধৰণে ৰোধ কৰিব পৰা যাব বা এই সময়ছোৱাত লোকসকল কি ধৰণে সজাগ হ'ব ছাত্ৰ ছাত্ৰীসকল কি ধৰণে সজাগ হ'ব সেয়া দেখুৱাবলৈ চেষ্টা কৰা হৈছে এয়া পোনপটীয়াভাৱে আমি ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কোনো যাতে শংকিত নহয় আতংকিত নহয় তাৰ বাবে এনেধৰণৰ যি সজাগতামূলক ব্যৱস্থা সেয়া গ্ৰহণ কৰা হৈছে সকলোৰে উদ্দেশ্য যে শত্ৰুপক্ষৰ আক্ৰমণ প্ৰতিহত কৰিব পৰা যাব যাতে আৰু সেই সময়ত যাতে কোনো শংকিত নহয় বা আতংকিত নহয় তাৰ বাবে এনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইয়াক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আজিৰ এই বিশেষ কাৰ্যসূচী আৰম্ভ হৈছে আৰু পোনপটীয়া দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ সতীৰ্থ ইতিমধ্যে পৱনৰ কেমেৰাত বন্দী হৈছে এই দৃশ্যাংশ এয়া অগ্নিকাণ্ড সংঘটিত হ'লে কি ধৰণে ৰোধ কৰিব পৰা যায় অগ্নিকাণ্ড সংঘটিত হ'লে কি ধৰণে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি কেনেধৰণে নিজৰ জীৱন ৰক্ষা কৰিব পাৰি কেনেধৰণে বাংকাৰত সোমাব পাৰি সেইসমূহ দৃশ্যাংশ ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছে চিভিল ডিফেন্সৰ যিসকল বিষয়ববীয়া আছে লগতে আন জিলা প্ৰশাসনৰ যিসকল বিষয়ববীয়া আছে তেওঁলোকে দেখুওৱাৰ চেষ্টা কৰিছে ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ হাতত তুলি দিয়া হৈছে তেওঁলোককো সেই সতৰ্কতামূলক ব্যৱস্থা কি ধৰণে তেওঁলোকে গ্ৰহণ কৰিব পাৰে কাৰণ কি সময়ত আচলতে এই দুৰ্যোগ নামি আহে বা কি সময়ত এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয় সেয়া কোনেও নাজানে তাৰ বাবে প্ৰতিগৰাকী সাধাৰণ জনতাক প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতিগৰাকী লোককে আচলতে এইসমূহ ট্ৰেইনিং দিয়া হৈছে বা এয়া আখৰাত প্ৰস্তুত কৰা হৈছে বা তেওঁলোকক যাতে মনোবল বৃদ্ধি কৰিব পাৰে সেই সময়ছোৱাত যাতে আতংকিত নহয় তাৰ বাবে এনেধৰণে প্ৰস্তুত কৰাৰ চেষ্টা কৰিছে আন যিসমূহ কাৰ্যসূচী প্ৰথম দেখুওৱা হৈছে বায়ু আক্ৰমণৰ সময়ছোৱাত কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাৰপিছত দেখুওৱা হৈছে যদিহে চাইৰেন বাজে শত্ৰুপক্ষৰ আক্ৰমণৰ সময়ছোৱাত যেতিয়া বিপদ ঘণ্টা বাজে সেই সময়ত কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায় তাৰপিছত দেখুওৱা হৈছে বিদ্যালয় চৌহদ বা অন্যান্য প্ৰান্তত যদি অগ্নিকাণ্ড সংঘটিত হয় সেই সময়ত কেনেধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইসমূহ দেখুওৱা হৈছে আমি পোনপটীয়াভাৱে দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছোঁ এয়া উদ্দেশ্য আমাৰ কোনো আতংকিত কৰাৰ নহয় শংকিত কৰাৰ নহয় এই উদ্দেশ্য হৈছে বা এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে যাতে সকলো সজাগ হওক ছাত্ৰ ছাত্ৰীসকল সজাগ হওক আৰু এই সময়ছোৱাত যাতে সকলোৱে নিজৰ কাৰ্যসূচী সুকলমে ৰূপায়ণ কৰিব পাৰে নিজৰ যিসমূহ দায়িত্ব সেইসমূহ পালন কৰিব পাৰে তাৰ বাবে এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু যিহেতু গৃহ মন্ত্ৰালয়ৰ পৰা নিৰ্দেশনা আছিল প্ৰতিখন ৰাজ্যৰ গৃহ সচিবলৈ অৰ্থাৎ ৰাজ্যৰ সচিবলৈ ইতিমধ্যে নিৰ্দেশনা প্ৰদান কৰা হৈছিল আৰু সেই নিৰ্দেশ মৰ্মে এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অলপ তেওঁলোকক সহায় প্ৰদান কৰিব পাৰিব আৰু তাৰপিছত আমাৰ যিমানখিনি চাৰ্ভিচেছ আছে ফায়াৰ চাৰ্ভিচ তেওঁলোকে আহিব তেওঁলোকক সহায় কৰিব ত' ইয়াতে আমাৰ ভিডিঅ' মৰ্নিংটো সমাপ্ত কৰিছোঁ ধন্যবাদ আৰু এই যি অনুষ্ঠান আৰু এনেধৰণে গুৱাহাটীৰ 5টাকৈ স্থানত মক ড্ৰিল কৰোৱা হৈছে মালিগাঁও ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয়ত মক ড্ৰিলৰ দৃশ্য আমি দেখুৱালোঁ যুদ্ধৰ সময়ত কেনেধৰণে সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব তাৰ মক ড্ৰিল কৰোৱা হৈছে তাৰ অনুশীলন কৰোৱা হৈছে হিৰুল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত